Hi everyone. সকলকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ স্বাগতম। মই গৰমৰ বন্ধ বুলি গাঁৱৰ ঘৰলৈ গ'লো। গাঁৱৰ ঘৰত ওচৰতে এখন নাৰ্চাৰী আছে। গাঁওখন হ'ল গৰেশ্বৰ হিমিলা গাঁৱত এয়া নাৰ্চাৰীখন। মই গাঁৱৰ ঘৰলৈ গ'লে কিবা এটা নাৰ্চাৰীখনত সোমাই কিবা এটা আনিমে। মোৰ মানে এইটো অভ্যাস। কাৰণ দেখিছে আপোনালোকে মোৰ ঘৰত কিমান যথেষ্ট কালেকশ্যন আছে আপোনালোকে তথাপিতো মই কিবা এটা নানাকৈ থাকিব নোৱাৰোঁ। সেয়ে সোমালোঁ নাৰ্চাৰীখনত কি লওঁ আপোনালোকক নিশ্চয় দেখাম বাৰু। কি হয় এইবিলাক কবি ইনসুলিন বুলি হয় সোমাই ঘূৰি পাকি চাই আছোঁ। নহয় ৰুম ক'ত ইনসুলিনৰ গাছ দিয়ে বোলে। আজিকালি ডায়েবেটিছ বেমাৰত সকলোৱেতো ইনসুলিন লয়। সেই ইনসুলিনৰ পাত খালে বোলে ইনসুলিন মানে ডায়েবেটিছ ভাল হয়। এইটো কি পুলি ইনসুলিনৰ গাছ ঠিক আছে লওঁ। যথেষ্ট কালেকশ্যন আছে। ইনসুলিনৰ পুলি এটা ললোঁ আৰু কি লওঁ বাৰু আপোনালোকে চাই থাকক। কেঞ্চাৰ বেমাৰ ভাল কৰে বুলি কেঞ্চাৰ বেমাৰ ভাল হয় যে এইটো পাতটো খাব লাগে। কেঞ্চাৰ বেমাৰ কাৰণে নহয়, এইটো সম্ভাৱনা নাথাকে আৰু বুলি কেঞ্চাৰ গছৰ পুলি দেখালে সেইটো কিমান লাগে? বহুত লাগে। এইটো কমচে কম এডালত 30 কেজি 40 কেজিকে লাগে। কিমান কয় এটা পুলিত? এটা পুলিত 30 টকা। ঠিক আছে আমাৰ কেইটামান 12 আম বুলি 12 আম পুলিটোৰ দাম কিমান? এইটো 180 টাকা। কিমান বছৰত কিমান বাৰ ফল দিয়ে? দুইবাৰ ফল দিয়ে। ঠিক আছে ল'ম এটা। এইটো কি পুলি? কেইটামান তামোলৰ পুলি লওঁ। হাইব্ৰিড তামোল ফুলটো ফ্ৰাই কৰি ভাজি খায়। এইটো বুক ফুল। এইটো কচুপাত সিংহনিয়ামৰ এইটো এটা প্ৰজাতি। এইটো প্ৰজাতি মোৰ ওচৰত নাই, সেয়ে এইও এটা লৈ লওঁ। কি ধুনীয়া নাৰ্চাৰীখন আপোনালোকে চাওকচোন। ময়ো ঘূৰি পকি চাই আছোঁ নাৰ্চাৰীখনত। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। এয়া বগা অপাৰজিতা হয়। মোৰ নীলা অপাৰজিতা আছে, সেইকাৰণে মই বগা অপাৰজিতাটো নানিলোঁ। এটা থাকিলেই হ'ল আৰু। ইকজোৰাৰো মোৰ যথেষ্ট কালেকশ্যন আছে। 3টা কালেকশ্যন আছে মোৰ ইকজোৰাৰ। কিছু ল'লোঁ বান্ধি ধৰি। গাড়ীত উঠাই দিব এতিয়া। চাইনিজ ফুলৰ পুলিও ল'লোঁ, কাঠাণ্ডা ফুলৰ পুলি ল'লোঁ। এইজন ভাগিনে হয় মোৰ সম্পৰ্কীয়। ৰাইজৰ কাৰণে ৰাইজে খাব পুলি দিলে। লৈ এতিয়া ঘৰলৈ বুলি আহিলোঁ। ঘৰ আহি পালোঁ, পাই এয়া ঘৰত উলিয়াই আছোঁ। এইকেইটা ফুলৰ পুলি ন? এইটো কিবা চাইনিজ ফুলৰ পুলি বুলি কৈছে নতুন। কি সৰু কাঠাণ্ডা ফুল নে কি কৈছে। এইটো হাইব্ৰিড তামোলৰ পুলি আনিলোঁ কিছু। এটা প্ৰজাতি আনিলোঁ আৰু শিলিখাৰো পুলি এটা আনিলোঁ। পুলি আমাৰ উলিয়াই আনিলোঁ গাড়ীৰ পৰা। বাটত লগাব বোলে ৰাইজে খোৱাকৈ। পুতি থাকিম। ডাঙৰ পুলিয়ে লৈ আহিছোঁ শিলিখা। আপোনালোকে দেখিছে মোৰ এইবিলাক কিমান কি আছে। ৰাতিৰ হয় দৃশ্য আছে, বহুত যথেষ্ট মোৰ আছে। এয়া ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ।